ৰেকৰ্ডিং মই পাহৰিলো কি কৈছে পাপুৱে কৈছে কালিতো মই পাপুক সুধিছো কালি আমাৰ ঘৰত আহিছিলে যেতিয়া তাৰ ৱাইফে তই তেনেকে তাক তহঁতৰ ঘৰত যাবলৈ দি গোটেই তাৰ সংসাৰখন তই ধ্বংস কৰি দিম বুলিয়ে দিছ নতি হে তই আৰু তই নাভাবিবি তই পাপুৰ লগত তই আহি সতুনি খাব পাৰিম বুলি মীনাক্ষীৰ লগত গম পাৱ তোক মই কাটি জেললৈ যাম দুপিছ কৰিমগৈ আপা গৈ মই চাৰি বেটি তই ইমান তই পৃথিৱীত ল'ৰা নেপালি যদি ল'ৰা লাগে তই মোক নকলি কিয় কত ল'ৰা ছোৱালী বিচাৰি ছোৱালীৰ লগত হাহাকাৰ কৰি আছে হা আপোনাক এতিয়া নকওঁ আৰু আপুনি বহুত কিবা খং উঠি আছে ন খং উঠি থকা নহয় মোৰ জীয়াৰীজনীয়ে যিমান কষ্ট পাইছে নহয় মোৰ নাতিয়ে জীয়াৰীয়ে মই তাতকে 4 গুণ কষ্ট পাইছো তোক মই এতিয়া পালে নলচৈত চিপছ কামুৰি ছিগি মই কলি তেজপি খামটো গম পাৱ কি যে হ'ব চালি বেটি তই এদিন ভালদৰে নকৈছিলি মই কাষত আছো তেতিয়া মোৰ একো নাই তোৰ মায়ে কৈছিল একো নাই তই সৰু ছোৱালী বাপুতকে বহুত সৰু সৰুটো সৰুৱে ক'ব ন সৰুটো সৰু সাপৰ সৰু বৰ নাই এই ফেটি বেটি তই ফেটিতকে বেয়া শুনকচোন কথাটো এখন সুন্দৰ সংসাৰ ধ্বংস কৰিছ ফুটিয়াই কেনে হে সাপে জগৰ লগালেহে ফুটে গম পাৱ সাপে যেতিয়া জগৰ লগাবি লগাব মানুহে তেতিয়াহে ফুটে তই জগৰ নকৰাকে মোৰ ছোৱালীজনী যিটো ফুট মাৰিছ তই সাপতকে বেয়া সাপৰ সৰু বৰ আছে নতি তই পাপুক এৰজনী তই এতিয়াও পাপুৰ লগত তই আহিম বুলি ভাবি আছ প্ৰভু মই তাৰ লগত যাম কি কথা কৈছে পাপুৱে কৈছে তোক আনিবা বোলে তোৰ লগত পেড হৈছে কি 500 টকীয়া টেবলেট দিছে শুনক কালি পাপুৱে কথা শুনিবলৈ ইচ্ছা নাই পাপুৱে ভাল পায় তইও ভাল পাৱ এই কথাটোতো শুনক মোৰতো নুশুনে এনে কি নহয় নকওঁ তোৰতো শুনিবলৈ মোৰ ধৈৰ্য নাই তই যদি আজি ভাল হলি নহয় পাপুৱে সেইখিনি সাহ নাপায় মই আজি বেলেগ এটা মতা সাহ দিলেহে বেলেগ এটা মতা মোৰ ওচৰত আহিব গম পাইছ শুনকচোন মোৰ কথাটো শুনক আপোনাৰ কি তই কি কৰ সেইটো ক শুনক কালি যেতিয়া পাপুদা ৱাইফে তেতিয়া আমাৰ ঘৰত কিবা গৈছে ন তাৰ পৰা আমাৰ তাহাত পাপুক লৈ আহিব ক'লে সেই ৱাইফে আনিব গৈছিল তাৰপিছতে নাহিলে তাৰপিছত যেতিয়া ৱাইফে গ'লে তাৰপিছত আমাৰ ঘৰত পাপুদা আহিছে তাৰপৰা মই কথাটো সুধিছো মই বোলে পেট হৈছে তেতিয়া সি কিয় ক'লে মানে নাই হোৱা এনে কৈছিলো বুলি কিয় ক'লে সেইটো কথা তেতিয়া সি কিয় কৈছে সেইটো মোৰ মেটাৰ নে তাৰ মেটাৰ সেইটো তাক সোধক ন মোক যে কৈছে পেট হোৱা বুলি তহঁতৰ দুইটাৰ মাজত কিবা এটা আছে কি কৈছে তহঁতৰ দুইটাৰ মাজত কিবা এটা আছে শুনকচোন আছিলে যেতিয়া মই যেতিয়া গম নাপাওঁ তেতিয়া মোৰ পাপুদাই আপুনি কোন হয় আপোনাক ক'বলৈ মই যেতিয়া থানাত দিব মই পুলিচৰ আগত চব কম হ'ব থানাত তোৰ নিচিনা এজনী ৰেন্দি তিৰি থানাত দিলে একো লাভ নাই গম পাৱ লাভ হ'ব আজিকালি তিৰি থানাত দি কেনে কিবা লাভ আছে থানা পুলিচকো যেতিয়া চুদিব দিব পুলিচেও এনেই এৰি দিব কি ক'লে থানা পুলিচে যেতিয়া চুদিব পাব ৰেন্দি তিৰি তেতিয়া পুলিচেও এনেই এৰি দিব আচ্ছা চালি বেটি তই পাপু সংসাৰখন একে জুই জ্বলাই দিলি মূৰ্তি চালি বেটি হে তই কি আখেজত কৰিলি তোক কি বিহ ঢালিছিল মীনাক্ষীয়ে পাপু ঘনীয়েকে তোক কি বিহ ঢালিছিল তই নেজান তাৰ এজনী ছোৱালী আছে এজনী ঘনীয়েক আছে মই ভাল পালে তাৰ ঘনীয়েকজনীয়ে কিমান দুখ পাব তই সৰু ছোৱালীজনীয়ে তই ল'ৰা এটা বিচাৰি নাপালি ডেকা ল'ৰা এটা হে তিৰি চলি থকা মানুহটোহে পালি মূৰ্তি ৰেন্দি বেটি তই তোৰ ফটোখন মোবাইলত দেচোন মই তোক হোৱাটছএপত দিওঁ এজনীয়ে তিৰি চলি থকা মতা ভাল পায় বুলি মই বনাই কেনে লিখি দিওঁ হ'ব মই লাভ নাই হোৱাটছএপত দি দিম ফটো ৰেন্দি তই যদি লাষ্ট টকা তিৰি হলি হয় তই ইমান কথা কৈছো তোৰ অকমান দুখ লাগিল হয় ৰেন্দি কাৰণ মোৰ গাত একো ভুলে নাই ন বা হাতী তই চুদিব পালি যে তোৰ গাত সেইকাৰণে একো ভুল নাই পাপু তাৰপৰা টকা ল'ব তেনেকে তোৰ পৰা টকা খা দুটা মতা ঘটি কেনে শুনক সঁচা কথা এটা কম কিন্তু পাপুৱে কিমান দিছে জানো আমাক ৰেন্দি তোক নিদিব কিয় চুদিব দিলে তোৰ লাখ টকা দিব আকৌ 5 লাখ দিছে 5 লাখ মিছা নকওঁ দেই দিলে তোক লাখ টকা দিব পাপুদাই কিন্তু 5 লাখ টকা দিছে মোবাইলটো দিছে মোক ধেৰ কিবা কিবি দিছে পাপুদাই ৰেন্দি তই তোৰ নিচিনা ৰেন্দি তিৰি পৃথিৱীতে নাই
নতুন চালি বেটি বেইচানি মাৰকো চুদিলে তোকো চুদিলে যেতিয়া দুজনকে চুদিব তোকতো দিবই 5 লাখ কি 10 লাখ দিব 10 লাখ কি 20 লাখ দিছে আপুনি কি জানে ৰেন্দি এই মই আছো দে খাতি বেটি তোক ভুলুৱা বুচাত ধৰাই দিলো হয় ভোট জলকীয়া ধৰাই দিলো হয় তোক লগ পোৱা হয় মই তোক ৰেন্দি তিৰি তই আহিবি তই পাপুলে আহিবি তোক বুচাত ভোট জলকীয়া ভৰাই দিম মই কেলে যাম পাপুৰ লগত কেলে যামগে আকৌ তেতিয়াহ'লে তই টকা খাইছিলি কিয় 5 লাখ দিছে সি দিছে মইনো কি কৰিম তোক চেটডালে দিছে আৰু 5 লাখ দিবলৈ কি লাগে তই চেটডালে ললি 5 লাখ টকা লওঁতে তোৰ কি ডাঙৰ কথা তাকে 5 লাখ টকা দিলে তাৰোপৰি আকৌ মোক মোবাইল দিছে কাপোৰ দিছে চব কিবা কিবি সেই বস্তু দিছে পাপু দাই ধেৰ কিবা কিবি দিছে কম গোটেই ঘৰ বনাই দিছে বাটে নাৰে তোক খুৱাব পিন্ধাব পাৰিলেহে তই তেনেকে নাখালে তই কেনেকে খাবি ৰেন্দি তাকেহে পাই ৰেন্দি হৰি চালি বেটি বেইচানি তই পাপুৰ ঘনীয়েকৰ জীৱনটো ধ্বংস কৰি দিছ এই ৰেন্দি বেইচানি তোক মুখত পাব লাগিছে তোক ফালিলো হয় মই দিগে দিগে ফালি কেনে তোক ভোট জলকীয়া ভৰাই দিলো হয় ৰেন্দি তোক আকৌ ফোন কৰিম